ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক প্ৰত্যেকজন কৰ্মচাৰীলৈ পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। য'ত দৰমহা পেঞ্চন ডিএ দিয়াৰ বৃদ্ধি সন্দৰ্ভত খবৰ আছে, এককালীন সাহায্য প্ৰদান সন্দৰ্ভত খবৰ আছে, বকেয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আহিছে ডিএ বৃদ্ধিক লৈ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডিয়াৰনেছ ভাত্তাত সৰ্বনিম্ন বৃদ্ধিৰ সম্ভাৱনা। 7 বছৰৰ ভিতৰত মাত্ৰ 2%হে ডিএ বৃদ্ধিৰ সম্ভাৱনা। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক সেৱা আগবঢ়োৱাৰ বাবে ডিয়াৰনেছ এলাৱেন্স ডিএ আৰু ডিয়াৰনেছ ৰিলিফ ডিআৰ পুনৰীক্ষণৰ মাত্ৰ 2% পইণ্ট হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ডিএ 58%ৰ পৰা প্ৰায় 60%লৈকে বৃদ্ধি পাব। যদি এনেকুৱা হয় তেন্তে 2025 চনৰ জানুৱাৰী মাহত দেখা পোৱা 2% বৃদ্ধিৰ পুনৰাবৃত্তি হ'ব 7 বছৰতকৈ অধিক সময়ৰ ভিতৰত আটাইতকৈ কম ডিএ বৃদ্ধি। ইপিনে NPS-ক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। এতিয়া NPS-ৰ পৰা 80% ধন উলিওৱাৰ অনুমতি দিয়া হৈছে। 16 ডিচেম্বৰত পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে NPS-ৰ বৃহৎ সংশোধনীৰ কথা ঘোষণা কৰিছে। এই সংশোধনীসমূহ এইসকল গ্ৰাহকৰ বাবে যিসকল চৰকাৰী কৰ্মচাৰী নহয়। এই পৰিৱৰ্তনসহ বিতংভাৱে ইয়াত উল্লেখ কৰিছে যে কমন স্কিম CS আৰু মাল্টিপল স্কিম ফ্ৰেমৱৰ্কৰ অধীনত ধন উলিওৱা নিয়ম সলনি কৰিছে। এতিয়ালৈ এজন গ্ৰাহকে 60 বছৰ সম্পূৰ্ণ কৰা বা অৱসৰ লোৱাৰ পিছত NPS-ত জমা হোৱা নিজৰ ফাণ্ডৰ 60% ধন উলিয়াব পাৰিছিল, আৰু যাৰ পৰিমাণ বৃদ্ধি কৰি 80% কৰা হৈছে। ইপিনে শিক্ষকসকলৰ সমস্যাক লৈ এবাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীদেৱে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে উল্লেখ কৰিছে যে অধিকাংশ শিক্ষকক অধিকাংশ সময় শ্ৰেণীকোঠাৰ বাহিৰৰ কামত আবদ্ধ কৰি ৰখা হয়। নতুন নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিলেও ৰাজহুৱা শিক্ষা আগ নাবাঢ়িব। নিযুক্ত শিক্ষকক সকলো যেন স্থায়ী হিতাধিকাৰীহে সজোৱা হয়। নিযুক্তি পঢ়ুৱাবলৈ কিন্তু কাম DTP অপাৰেটৰৰ, কাম ছাৰ্ভেয়াৰৰ, লগতে ৰান্ধনিৰ যোগাৰ দিয়াৰ। গতিকে অনা শিক্ষক কামত শিক্ষকসকলক আবদ্ধ কৰি ৰখাক লৈ এইদৰে মন্তব্য কৰিছে ৰাতুল গোস্বামীয়ে। এইবাৰ জনাব বিচাৰিছোঁ, অষ্টম দৰমহা আয়োগক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। অষ্টম দৰমহা আয়োগৰ যিহেতু 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লাগিছিল, তেনেক্ষেত্ৰত ইয়াৰ বকেয়া ধন লাভ কৰিবনে নকৰে। 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হ'ব যদিও নতুন পৰামৰ্শৰ কাৰ্যকৰীৰ তাৰিখৰ কোনো স্পষ্ট ইংগিত এতিয়াও দিয়া নাই চৰকাৰে। শীতকালীন অধিৱেশনত যেতিয়া প্ৰশ্ন উত্থাপন কৰা হৈছিল, তেতিয়া বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত অষ্টম দৰমহা আয়োগ সন্দৰ্ভত উত্তৰ দিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্ধাৰণ কৰিব আৰু গ্ৰহণযোগ্য পৰামৰ্শৰ প্ৰয়োজনীয় ধন আবণ্টন কৰা হ'ব। এই বিবৃতিত স্পষ্ট হৈ পৰিছিল যে 26 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া পৰিশোধৰ ক্ষেত্ৰত এতিয়াও কোনো নিশ্চিত হোৱা নাই। ইয়াৰ ফলত কৰ্মচাৰীসকল উদ্বেগ আৰু অধিক বৃদ্ধি পাইছে। ইপিনে কৰ্মচাৰীসকলৰ এককালীন সাহায্য প্ৰদানক লৈ দাবী উত্থাপন হৈছে। আগন্তুক বিধানসভা অধিৱেশনৰ পূৰ্বে মৃত কৰ্মচাৰীক এককালীন সাহায্য প্ৰদানৰ অনুৰোধ। কেজুৱেল ফিক্স পে কৰ্মচাৰীৰ ঘৰ ভাড়াৰ বানচ 50% আদায় দিয়াক লৈ অসন্তুষ্টি। কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী। কেজুৱেল মাষ্টাৰউল ফিক্স পে কৰ্মচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা। মৃত কৰ্মচাৰীৰ পৰিয়ালৰ ভৰণ পোষণৰ ব্যৱস্থা নিশ্চিত কৰা। অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক এককালীন সাহায্য প্ৰদানৰ দাবী কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। শেহতীয়াভাৱে খানাপাৰাত অনুষ্ঠিত হোৱা সদৌ অসম ফিক্স পে মাষ্টাৰউল কেজুৱেল কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অনুষ্ঠিত বিশেষ অভিৱৰ্তনত সদৌ অসম কৰ্মচাৰী পৰিষদে এই ঘোষণা কৰিছে। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।